Hello everyone, welcome back to my YouTube channel once again. সকলোকে মই আজি ৰাতিপুৱা ৰুটি খাবলৈ মন গ'ল আৰু সেই ৰুটিটো হৈছে ঘি দিয়া ৰুটি খাবলৈ মন গ'ল আৰু আপোনালোকে চাইছেনে বাৰু মই কেনেকৈ বনাই আছো ঘি দিয়া ৰুটিটো আৰু বহুত টেষ্টি লাগে এনেকৈ ঘি দিয়া ৰুটি ৰাতিপুৱা খাবলৈ মন গ'ল সেইকাৰণে বনালোঁ তাৰ পাছতে আকৌ আজি আমি গধূলি সময়ত ওলাই গ'লে বজাৰ কৰিবলৈ কাৰণে বুলি ফেঞ্চি বজাৰলৈ আৰু ফেঞ্চি বজাৰত চাই দেখিছোঁ যে ইমান মানুহৰ ভিৰ কি ক'ব আৰু ইয়াত চাওকচোন কিমান মানুহৰ ভিৰ নহয় বজাৰ কৰিবলৈ কাৰণে তাতে আমি ফেঞ্চি বজাৰত অকমান বজাৰ কৰি ল'লোঁ বজাৰ কৰি শেষ কৰি অহা পাছত আমি আকৌ তাত গৰম লগাৰ কাৰণে কুঁহিয়াৰৰ ৰস অকমান খালোঁ কুঁহিয়াৰৰ ৰস অলপ খাই তাৰ পাছতে আমি আকৌ ওলাই গ'লোঁ বিশাললৈ বুলি আৰু বিশালত আমাৰ নিজৰ লাগতিয়াল বস্তুবোৰ কিনিলোঁ তাৰ পাছতে আকৌ আমি ঘৰলৈ উভতি আহিলোঁ আৰু বহুত দিন হ'ল মটৰ পনীৰ খোৱা নাই আজি সেইকাৰণে ভাবিলোঁ ঘৰতে মটৰ পনীৰ বনাই কিনি খাওঁ বুলি মানে ৰেষ্টুৰেণ্টত যেনেকুৱা বনায় তেনেকৈ খাবলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু বনাই কিনি কমপ্লিট হৈ গ'ল আৰু তাৰ পাছতে মই দেখুৱাই দিম আকৌ লাষ্টত কেনেকুৱা হৈছে ৰেষ্টুৰেণ্টৰ নিচিনা খাবলৈ মন গ'ল কাৰণে আৰু চাওকচোন অকণমান লাগিছেনে নাই বাৰু ৰেষ্টুৰেণ্টত বনোৱা মটৰ পনীৰটোৰ দৰে তাৰপাছত এতিয়া কালাৰ লাহেকৈ চেঞ্জ হ'ব এতিয়া মটৰ দিলোঁ এতিয়া পানীৰবোৰ দি আছোঁ পানীৰ দিয়াৰ পাছত লাহেকৈ এতিয়া চাওক কালাৰবোৰ চেঞ্জ হ'বলৈ ধৰিছে আৰু লাহেকৈ চাওকচোন ইমান ধুনীয়া হৈ গ'ল কালাৰটো মটৰ পনীৰ একদম মানে ৰেষ্টুৰেণ্টত বনোৱা নিচিনা হৈ গ'ল বহুত টেষ্টি লাগিছিলে খাই কিনি আৰু ভাল লাগিলে খাই আৰু নিজে বহুত মানে ভাল লাগিলে কাৰণ মই বনাব পাৰিলোঁ কাৰণে আৰু খালোঁ আৰু আজিলৈ বাই আৰু সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম অন্য এটি ভিডিঅ'ত আকৌ আপোনালোকক